Hello everyone. জব এডুকেশ্যন চেনেলটো আপোনালোকক স্বাগতম জনাইছোঁ। ইতিমধ্যে যি ডাক বিভাগৰ ফালৰ পৰা যিহেতু নটিফিকেশ্যন ৰিলিজ কৰিলে, গতিকে আমি সকলোখিনি চাম। নটিছত কি উল্লেখ কৰিছে, গতিকে 15 জুলাইৰ পৰা আবেদন হ'ব। আৰু অফিচিয়েল নটিফিকেশ্যনখন যিহেতু আপোনালোকৰ উল্লেখ কৰি দিছে 15 জুলাইৰ পৰা আবেদন হ'ব বুলি। আৰু আপোনালোকৰ মাজত মই কৈ থৈছিলোঁ যে নটিফিকেশ্যন কেতিয়া ৰিলিজ হ'ব, 12 তাৰিখে ৰিলিজ কৰিব। চ' 15 জুলাইৰ পৰা যিহেতু এপ্লাই হ'ব, তাৰ বাবে আপোনালোকে কি পদত এপ্লাই কৰিব লাগিব সেইখিনি কিন্তু জনাটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। লগতে পৰীক্ষা নহয়, ডাইৰেক্ট চাকৰি পাব। যদি আপোনালোকৰ মেট্ৰিকৰ পাৰ্চেণ্টেজ বা নম্বৰ যদি সৰহকৈ আছে, তেতিয়া আপুনি চাকৰি পোৱাৰ চান্সটো যথেষ্ট বেছি আছে। আৰু মই যিহেতু ভিডিঅ'ত কৈ আছিলোঁ, আপোনালোকৰ যদি এইবাৰ আগতে যদি এপ্লাই কৰিছে, আপোনালোকৰ মেৰিট লিষ্টত বা নাম অহা নাই, তেতিয়া আপোনালোকে এবাৰ এপ্লাই কৰি চাওক। এবাৰ পোৱা বহুত সুযোগ আছে। গতিকে ভেকেঞ্চি ডিটেইলটো দিয়া নাই, কিন্তু 40,000 বা 50,000 বা 62,000 হোৱা চান্স আছে। যিহেতু এইবিলাক টেণ্টাটিভ ভেকেণ্ট হয়, বাঢ়ি যাব। যিমান ভেকেণ্ট চাৰ্কুলাইজত খালী হ'ব, সিমানে পদ আহি যাব। আৰু ইয়াতে কি আপোনালোকে সতৰ্ক হ'ব লাগিব আবেদন হওঁতে, সেইখিনি জানিব। বলক এটা নটিফিকেশ্যন চাওঁ। আৰু লগতে যিসকল প্ৰথমবাৰ ভিজিট কৰিছে, চেনেলটো নিশ্চিতভাৱে ছাবস্ক্ৰাইব কৰক, যদি এনেকুৱা ধৰণৰ খবৰ আপোনালোকে আমাৰ চেনেলতে লাভ কৰিব পাৰিব। বলক তেনেহ'লে সকলোখিনি ডিটেইলছ চাওঁ। লগতে আপোনালোকে সকলোখিনি কথা জানিবলৈ চেষ্টা কৰিব। ভিডিঅ'টো নিশ্চিতভাৱে লাইক কৰিব আৰু কমেণ্ট ছেকশ্যনত আপোনালোকৰ পাৰ্চেণ্টেজবিলাকো শ্বেয়াৰ কৰিব। আৰু এইখন হৈছে ডিপাৰ্টমেণ্টৰ ফালৰ পৰা, যিসকল ডিপাৰ্টমেণ্টত যিহেতু পোষ্ট অফিচৰ ডিপাৰ্টমেণ্টত চাকৰি কৰি আছে, তেওঁলোককে এইখিনি ডিপাৰ্টমেণ্টৰ পৰা এখন নটিছখন আগতীয়াকৈ দি দিছে। কিন্তু আপোনালোকৰ মাজত খুব সোনকালে আপোনালোকে ৰিচিভ কৰিব পাৰিব। চ' গতিকে মই আপোনালোকৰ মাজত যিমানখিনি যি আছে সকলোখিনি ক'বলৈ চেষ্টা কৰোঁ। লগতে ডেটটো দিছে, আপোনালোকে ভিডিঅ'টো শেষলৈ চালে সকলোখিনি গম পাব আবেদন কৰাৰ তাৰিখ। যিহেতু মই এইখন নটিছ আপোনালোকক আগতীয়াকৈ দেখুৱাইছোঁ, জুলাই 2024 জুলাইতে আবেদন হ'ব বুলি। গতিকে জুলাইৰ কিমান তাৰিখে এপ্লাই হ'ব এই কথাটো উল্লেখ কৰিছে। আৰু ইয়াতে প্ৰথমতে যদি চাই GTS অনলাইন এনগেজমেণ্ট ছেডেল জুলাই 2024 ডেছক্ৰিপটিভ নটিফিকেশ্যন এণ্ড এনগেজমেণ্ট ছেডেল। Sir, Madam, I am directed to forward here with the descriptive notification GTS online engagement schedule July 2024 concern. লগতে আমি তাৰিখটো চাওঁ, কিমান তাৰিখৰ পৰা এপ্লাই হ'ব। আৰু ইয়াতে উল্লেখ কৰিছে আপোনালোকৰ এক্টিভিটিছখিনি। যদি প্ৰথমতে চাই ৰেজিষ্ট্ৰেশ্যন এণ্ড ছাবমিশ্যন অনলাইন এপ্লিকেশ্যন 15 তাৰিখ 7 মাহ 2024, অৰ্থাৎ 15 তাৰিখৰ পৰা এপ্লাই হ'ব। আৰু লগতে 5 তাৰিখ 8 মাহ 2024লৈকে ইয়াতে লাষ্ট ডেট থাকিব। গতিকে আবেদন কৰিবৰ কাৰণে বেছি সময় দিয়া নাই। গতিকে চাৰ্ভাৰটো বেয়া নহয় আগতে আপোনালোকে 15 তাৰিখৰ দিনাখনে সাজু হৈ থাকিব। আৰু এডিট আৰু কাৰেকশ্যন, যিসকলে ভুল কৰিব আবেদন কৰোঁতে তেওঁলোকক কাৰেকশ্যন কৰিবলৈ সময় দিছে 6 তাৰিখ 8 মাহ 2024 পৰা 8 তাৰিখ 8 মাহ 2024লৈকে। আৰু ইয়াতে আপোনাক কি সাৱধানতা অৱলম্বন কৰিব লাগিব এইখিনি এপ্লাই কৰোঁতে সেইখিনিও জানক। লগতে ফুল নটিফিকেশ্যনখন আমি আলোচনা কৰিম, যিহেতু আপোনালোকৰ সকলোখিনি তাৰিখ দেখুৱাই লৈছোঁ। আৰু জব প্ৰফাইল, লগতে ইয়াতে কণ্ডিশ্যন সকলোখিনি উল্লেখ কৰিছে। জব প্ৰফাইল, ৰেচিডেঞ্চ, একমডেশ্যন সকলোখিনি উল্লেখ কৰি দিছে। আপোনালোকে সকলোখিনি চাম। আৰু কি পদৰ কাৰণে এনগেজমেণ্ট কৰিছে আপোনালোকৰ মাজত ইয়াতে সকলোখিনি উল্লেখ কৰি দিছে। যদি চাই আপোনালোকে প্ৰথমটো ইয়াতে উল্লেখ কৰিছে যে এপ্লিকেশ্যন আৰ ইনভাইটেড ফ্ৰম দ্য এলিজিবল কেণ্ডিডেট টু ফিল দ্য ভেকেণ্ট পোষ্ট অফ গ্ৰামীণ ডাক সেৱক GDS ব্ৰাঞ্চ পোষ্টমাষ্টাৰ BPM এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্টমাষ্টাৰ, অৰ্থাৎ ABPM ডাক সেৱক। লগতে ইয়াতে যদি প্ৰথমতে চাই in different office of the department of post the detail of the vacant post is given in annexer, অর্থাৎ annexer ইয়াতে দিছে annexer 1 হেতু সামমি। the application are to be submitted online at the following link, অর্থাৎ এই লিংকটোতে এপ্লাই হ'ব যেহেতু indiapost.gds.online.gov.in। লগতে ইয়াতে ৰেজিষ্ট্ৰেশ্যন অনলাইন এপ্লিকেশ্যন কাৰেকশ্যনৰ ডেটখিনি মই যিহেতু আপোনালোকৰ মাজত দি দিছোঁ সম্পূৰ্ণৰূপে। আৰু ইয়াৰ বাবে আপোনালোক কি লাগিব, কি ডকুমেণ্ট লাগিব সেইখিনি বহুত ইম্পৰ্টেণ্ট। মোক কম্পিউটাৰ চাৰ্টিফিকেটৰ কথা বহুতে সুধি আছিলে। চ' ফাইনেলি যদি প্ৰথমতে আপোনালোকে যদি চাই, ইয়াতে প্ৰথম কথাটো উল্লেখ কৰিছে যে ৰেজিষ্ট্ৰেশ্যন এণ্ড অনলাইন এপ্লিকেশ্যন এডিট কাৰেকশ্যন উইণ্ড'। আৰু লগতে ইয়াতে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আৰু লগতে আগতে যদি কৰি থৈছে অনলাইন এপ্লাই কৰা, তেতিয়া সেই একেটাতে হ'ব। আৰু কিন্তু আপোনালোকৰ ভেলিড মোবাইল নাম্বাৰটো লাগিব, যিটো আপুনি যদি চাকৰিটো পাই যায় তাতে আপোনালোকৰ ভেলিড মোবাইল নাম্বাৰটো বিচাৰিব। যিটো অনলাইন আবেদন কৰে সেই ফোন নাম্বাৰটো কিন্তু প্ৰয়োজন হ'ব। আৰু ইমেইল এড্ৰেছ এটা প্ৰয়োজন হ'ব, যিটো আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে। যদি আপোনালোকে চিলেক্ট হয় তেতিয়া আপোনালোকৰ মেইল আহিব যিটো ইমেইলছৰ পৰা। ইয়াতে আপোনালোকে যদি কেণ্ডিডেট কেন হেভ অনলি ওৱান ৰেজিষ্ট্ৰেশ্যন টু ছাবমিট এন অনলাইন এপ্লিকেশ্যন, অকল এবাৰে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব অনলাইন কৰোঁতে। আৰু ফিলিং আপ ডুপ্লিকেট মাল্টিপল ৰেজিষ্ট্ৰেশ্যন কৰিলে নহ'ব ইয়াতে। আৰু এটা কথা মন কৰিব, আপোনালোকে কিটো ভুল নকৰিব সেইটো মই কৈ দিছোঁ। ইয়াতে বহুতেই কি কৰে যে নিজৰ মাৰ্কশ্বিটটো ভুলকৈ দি দিয়ে, আৰু মাৰ্কবিলাক নিজেই ইচ্ছামতে দি পিনে নিজৰ নামটো মেৰিট লিষ্টত আনি ল'ব বিচাৰে। গতিকে তেনেক্ষেত্ৰত আপোনালোকৰ নামটো আহিব, কিন্তু কোনো ধৰণৰ প্ৰফিট নহ'ব বা আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন ৰিজেক্ট হ'ব। এই কথাটো মই বহুত দিনৰ আগৰ পৰা কৰি আহিছোঁ আপোনালোকৰ কথাখিনি। আৰু লগতে ইয়াতে মাল্টিপল আপোনালোকে এপ্লিকেশ্যন ইয়াতে এপ্লাই নকৰিব, কেঞ্চেলেশ্যন হৈ যাব পাৰে হৈ যাব। দ্য এপ্লিকেশ্যন আৰ নট ৰিকুৱাৰ্ড টু এটেচ এনি ডকুমেণ্ট উইথ এপ্লিকেশ্যন ফৰ্ম। আৰু কোনো ধৰণে ইয়াতে এটেচ কৰিব দিয়া নাই এপ্লিকেশ্যন ফৰ্মত। হাউ এভাৰ দে উইল হেভ টু আপলোড দেয়াৰ ৰিচেণ্ট ফটোগ্ৰাফ আৰু ছিগনেচাৰ। অনলি আপোনালোক কি লাগিব, ফটোগ্ৰাফ আৰু ছিগনেচাৰ লাগিব, পৰ্টেলত আপলোড কৰিব লাগিব। কেনেধৰণে এপ্লাই কৰিব, কি পদ আপোনালোকে চিলেক্ট কৰিব লাগিব সেইখিনি মই দেখুৱাওঁ। আমাৰ চেনেলটোত সহায় পাব আপোনালোকে। আৰু কি উল্লেখ কৰিছে বা কিমান টকা ফিজ দিব লাগিব সকলোখিনি চাওঁ। লগতে annexer 2 কাৰণে ইয়াতে উল্লেখ কৰি দিছে সকলোখিনি কেয়াৰফুলি আপোনালোকে চাব লাগিব কেনেধৰণে কি কৰিব লাগিব। আৰু লগতে ইম্পৰ্টেণ্ট ডকুমেণ্ট হৈছে আপোনালোকৰ ভেৰিফিকেশ্যনৰ সময়ত যদি আপোনালোকে চাকৰিটো পায় তেতিয়া চেল্ফ এটেষ্টেড ফটোকপিজ দিব লাগিব, ছাবমিশ্যন কৰিব লাগিব যদি আপোনালোকে পাছ কৰে। তাৰ ক্ষেত্ৰত আপোনালোকৰ মাজত কি ডকুমেণ্ট ইম্পৰ্টেণ্ট কৰি সাজু কৰি ৰাখিব লাগিব যদি আপুনি পোৱা চান্স বহুত বেছি আছে। আৰু এইবাৰ মই যিহেতু কৈ দিছোঁ আপোনালোকৰ মাজত পোৱা চান্স বহুত বেছি আছে, আপোনালোকে এপ্লাই কৰক। আৰু তাৰ বাবে আপোনালোকৰ যদি মেৰিট লিষ্টত চিলেক্ট হয় তেতিয়া আপোনালোকৰ যদি নাম আহে
তেতিয়া আপোনালোকৰ মাৰ্কশ্বিট লাগিব মেট্ৰিকৰ, যিটো সেইকাৰণে আপোনালোকক শুদ্ধৰূপে দিব লাগিব সকলোবিলাক বস্তু। এডিট কৰিবৰ কাৰণে কাৰেকশ্যন উইণ্ড' যিহেতু এক্টিভেট কৰিয়ে দিব। আইডেণ্টি প্ৰুফ দিব লাগিব, আধাৰ কাৰ্ড দিব লাগিব, কাষ্ট চাৰ্টিফিকেট দিব লাগিব, যদি PWD হয় PWD চাৰ্টিফিকেট, যদি EWS চাৰ্টিফিকেট EWS দিব লাগিব, যদি ট্ৰান্সজেণ্ডাৰ হয় ট্ৰান্সজেণ্ডাৰ চাৰ্টিফিকেট, যদি নাই নিদিলেও হ'ব। আৰু ডেট অফ বাৰ্থ প্ৰুফটো দিব লাগিব, মেডিকেল চাৰ্টিফিকেট ইছ্যুড বাই মেডিকেল অফিচাৰ অফ এনি গভৰ্ণমেণ্ট হস্পিটেল বা এটা গভৰ্ণমেণ্ট ডিছপেঞ্চেৰিজ, গভৰ্ণমেণ্ট প্ৰাইমেৰী হেল্থ চেণ্টাৰ, ইয়াৰ পৰা আপোনালোকৰ মেডিকেল চাৰ্টিফিকেট ইছ্যু কৰি দিলে হ'ব, যেতিয়া আপোনালোকে পাছ কৰিব, এইটো কম্পালচৰি হয়। লগতে চাৰ্টিফিকেট ইছ্যুড বাই এটা কম্পিটেণ্ট অথৰিটি ইন ৰেচপেক্ট অফ নলেজ অফ ট্ৰাইবেল লোকেল ডাইলেক্টছ ইন কেছ অফ এনগেজমেণ্ট ইন ষ্টেট অফ অৰুণাচল প্ৰদেশ। যদি আপোনালোকে ইয়াত আবেদন কৰিবলৈ হ'লে লেংগুৱেজটো আপোনালোকৰ অসমীয়া, বড়ো আৰু বেংগলী এই তিনিটা ভাষাৰ ভিতৰত এটা যিকোনো থাকিব লাগিব, তেতিয়া ইয়াত কিন্তু এপ্লাই কৰিব পাৰিব। আৰু এপ্লাই কৰোঁতে সাৱধান হ'ব লাগিব কি আপোনালোকৰ মোবাইল নাম্বাৰটো আপোনালোকৰ মাজত ভেৰিফাইড মোবাইল নাম্বাৰটো দিবই লাগিব, যিটো আপোনালোকে ইউজ কৰে। তেতিয়া আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন এইটো প্ৰয়োজন হ'ব। এপ্লাই কৰোঁতেও কিন্তু আপোনালোকে মনত ৰাখি থ'ব কোনটো মোবাইল নাম্বাৰ দিছে, আৰু ইমেইল আইডিটো দিব, যিটো আপোনালোকৰ OTP লাগিব। আধাৰ নাম্বাৰ যদি আছে তেতিয়া এভেইলেবল হয় তেতিয়া দিব পাৰে। ইনফৰ্মেশ্যন এবাউট দ্য বৰ্ড এণ্ড ইয়েৰ অফ পাছিং, কিমান চনত আপোনালোকে পাছ কৰিছিলে, বৰ্ডটো কি হয়, ইনফৰ্মেশ্যন সকলো দিব লাগিব। আৰু লগতে ইয়াতে আপোনালোকৰ মেট্ৰিকুলেশ্যনৰ 10 পাছটো চাই পিনে আপুনি চাকৰিটো পাব। কোনো ধৰণৰ পৰীক্ষা নহয়, যিহেতু মেট্ৰিকুলেশ্যনৰ 10 এক্সামিনেশ্যন চাব। আৰু লগতে স্কেন ফটো দিব লাগিব, JPG ফৰ্মেটত 50 KB, আৰু চিগনেচাৰ JPG তাৰপিছত ফৰ্মেটত দিব লাগিব 20 KB। যদি আপোনালোকে এপ্লাই কৰি দিব লাগে নিশ্চয়কৈ আমাক কণ্টেক্ট কৰিব পাৰে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। লগতে ইয়াতে আপোনালোকৰ ফিজটো 100 টকা ল'ব। আৰু SC/ST কাৰণে ইয়াতে সকলোখিনি উল্লেখ কৰি দিছে, এইখিনি সাধাৰণ কথা আপোনালোকে জানে। নেক্সট আৰু চিলেকশ্যন ক্ৰাইটেৰিয়া কি হয় আপোনালোকৰ চিলেকশ্যন ক্ৰাইটেৰিয়াখিনি, দ্য এপ্লিকেণ্ট উইল বি শ্বৰ্ট লিষ্টেড ফৰ এনগেজমেণ্ট অন দ্য বেচিছ অফ এ চিষ্টেম জেনেৰেটেড মেৰিট লিষ্ট, অৰ্থাৎ মেৰিট লিষ্টতে আপোনালোকৰ এইখিনি সকলোখিনি হ'ব। ইয়াতে উল্লেখ কৰি দিছে যিহেতু সকলোখিনি মেৰিট লিষ্ট উইল বি প্ৰিপেয়াৰ্ড অন দ্য বেচিছ অফ মাৰ্ক অবটেইন। আপোনালোকৰ যিমান নম্বৰ থাকিব মেট্ৰিকত সিমানেই ভাল, আৰু যদি নম্বৰ কমো আছে এপ্লাই কৰক, সুবিধা বহুত বেছি আছে। কেটেগৰী ৱাইজ থাকে, কাষ্ট ৱাইজত থাকিব, গতিকে আপোনালোকে এপ্লাইটো নিশ্চয়ৰূপে কৰিব। 100 টকাহে যাব এপ্লাই কৰোঁতে। গতিকে ইয়াতে আপোনালোকৰ মেৰিট লিষ্টটো আপোনালোকৰ মাৰ্কৰ বেচিছতে দিব। লগতে আপোনালোকৰ সকলোখিনি ইয়াতে 10 ষ্টেণ্ডাৰ্ড সকলোখিনি আপোনালোকৰ প্ৰয়োজনকৈ হ'ব বুলি, আৰু বৰ্ড এগ্ৰিগেট টু পাৰ্চেণ্ট টু দ্য একুৰেচি অফ 4 ডেচিমেল বুলি উল্লেখ কৰিছে। লগতে ইয়াতে আপোনালোকৰ 10 ষ্টেণ্ডাৰ্ড মাৰ্কশ্বিট কণ্টেইন দ্য মাৰ্ক মেনশ্যন ইন ইচ ছাবজেক্ট অৰ মাৰ্ক এণ্ড গ্ৰেড পইণ্ট বথ দেয়াৰ টোটেল মাৰ্ক উইল বি ৱৰ্ক আউট বাই টেকিং ইন টু একাউণ্ট দ্য মাৰ্ক অবটেইন। ইয়াতে উল্লেখ কৰিছে গ্ৰেড থাকে কিছুমান, সেই গ্ৰেডখিনি নটিফিকেশ্যনত জাৰি কৰিয়ে দিছে। আৰু এই নটিফিকেশ্যনখন যিহেতু মই বেলেগৰ পৰা লোৱা হয়, ফটো মাৰি লোৱা হয়, গতিকে আপোনালোকৰ একেবাৰে সম্পূৰ্ণৰূপে নটিচখন কিয় দিয়া নাই, যিসকল ডিপাৰ্টমেণ্টত চাকৰি কৰি আছে পোষ্ট অফিচত তেওঁলোকেহে এইখন পাইছে। গতিকে যেতিয়া ফুল নটিফিকেশ্যন দি দিব, এখন ফুল নটিফিকেশ্যনো হয়, কিন্তু আগতীয়াকৈ ডিপাৰ্টমেণ্টসকলে পাইছে। গতিকে আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলটো জইন হওক, একেবাৰে সম্পূৰ্ণৰূপে নটিফিকেশ্যনখন লাভ কৰিব পাৰিব। আৰু লগতে ইয়াতে অৰ্ডাৰ কোৱালিফিকেশ্যন মোক বহুতে সুধি আছিলে, কম্পিউটাৰ চাৰ্টিফিকেটটো প্ৰয়োজন হ'বই নেকি, নহ'লে নহ'ব নেকি, এইটো সুধি আছিলে। ইয়াতে BPM পোষ্ট আছে, ABPM পোষ্ট আছে, সেই অনুসৰি আপোনালোকৰ প্ৰয়োজন হয়। নলেজ অফ কম্পিউটাৰত কাম কৰিবই লাগিব, যিহেতু ইয়াতে আপোনালোকৰ কম্পিউটাৰ নলেজটোহে বিচাৰিছে। বাকী ইয়াতে কম্পিউটাৰ চাৰ্টিফিকেট কম্পালচৰি বুলি লিখা নাই, কিন্তু যদি আছে দিলেতো বহুত ভাল হয়। লগতে নলেজ অফ চাইকেলিং, যিসকলে চিঠি দিবগৈ তেওঁলোকৰ কাৰণে চাইকেলৰ নলেজটো লাগিব। সকলোৱে যিটো আছে সকলো হাততে চাইকেল চলাব জানে। আৰু এডিকুৱেট মিনছ অফ লিভলিহুড সকলোখিনি ইয়াতে উল্লেখ কৰিছে। ৰিজাৰ্ভেশ্যনো থাকিব। লগতে যিসকল ইকনমিক EWS হয় বা PWD হয় বা PW হয়, তেওঁলোকৰ কাৰণেও কিছুমান সুবিধা থাকে। গতিকে ভিডিঅ'টো বহুত বেছি দীঘল হৈ গৈছে। সকলোখিনি ইনফৰ্মেশ্যন জনা আপোনালোকৰ মনত কি আছে, কেনেধৰণে এপ্লাই কৰিব লাগিব, সকলোখিনি আমাৰ চেনেলতে দিয়া হ'ব, আৰু ফ্ৰীকৈ হ'লে এপ্লাই কৰি দিয়া হ'ব। চেনেলটোৰ লগত জইন হৈ থকা ছাবস্ক্ৰাইব কৰক। সকলোখিনি আপোনালোকে ভাল ধৰণে লাভ কৰি থাকিব পাৰিব, আৰু বহুত বেছি চাকৰি ইনফৰ্মেশ্যন আমাৰ চেনেলৰ পৰা লাভ কৰি থাকিব পাৰিব। তো ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আশা কৰোঁ আপোনালোকে ভাল পালে এই খবৰটো পায়।